মাছপাৰাত মণিকূটৰ আধাৰশিলা স্থাপন বিধায়ক হেমাংগ ঠাকুৰীয়াৰ। পলাকবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই আজি ছয়গাঁও সমষ্টিৰ অন্তৰ্গত মাছপাৰাত শ্ৰী শ্ৰী গোপাল গোসাঁই মন্দিৰৰ মণিকূটৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে মাছপাৰা ৰাইজ গয়ৰৰ উদ্যোগত অনুষ্ঠিত সভাত ভাষণ দি বিধায়কগৰাকীয়ে মাছপাৰাত মোমায়েকৰ ঘৰত শৈশৱত কটোৱা দিনবোৰৰ স্মৃতি ৰোমন্থন কৰে। স্থানীয় যুৱক হিতেশ দাসে আদৰা সভাখনত বিধায়কগৰাকীয়ে কয় যে স্বাস্থ্যমন্ত্ৰীৰ সহযোগত ছয়গাঁৱৰ মাছমজিয়াত এখন উন্নতমানৰ চিকিৎসালয় স্থাপনৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে। পলাকবাৰী সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা চম্পকনগৰ, ছয়গাঁও আৰু পশ্চিম ছয়গাঁও গাঁও পঞ্চায়তৰ পদসমূহৰ উন্নয়নৰ বাবে তেওঁ কাম কৰি যাব বুলিও মন্তব্য কৰে। ছয়গাঁৱৰ পৰা লোহিত চন্দ্ৰ খালৈৰ প্ৰতিবেদন, অল আছাম নিউজ 30। আমি ভেলাঘৰৰ আগদিনাখন ইয়াতে গাঁৱৰ ভোজ ভাত হৈছিলে আৰু মই সৰু কালতে প্ৰায় বহুবাৰ ইয়াতে মই নিজে উপস্থিত আছিলোঁ আৰু এই পবিত্ৰ মন্দিৰটোত মই প্ৰায়ে আহিছিলোঁ যেতিয়া মোবাইলহঁতৰ ঘৰত আহিছিলোঁ আৰু এইটো কাৰণে সেই অতীজৰ কথাবিলাক আজি মোৰ মনত পৰিছে। মই আজি এই শুভক্ষণত যিহেতু আমাৰ পবিত্ৰ গোপাল গোসাঁই মণিকূট নামঘৰ আজি নিৰ্মাণৰ কাৰণে আজি আধাৰশিলা স্থাপন কৰা হৈছে। আজি এই আধাৰশিলা স্থাপনৰ পবিত্ৰ দিনটোত মই উপস্থিত থাকি মই নিজে অত্যন্ত উৎসাহিত হৈছোঁ আৰু প্ৰথমবাৰৰ কাৰণে যিহেতু আপোনালোকে সকলোৱে জ্ঞাত যে আমাৰ পলাকবাৰী সমষ্টিৰ, যদিও মই পলাকবাৰী সমষ্টিৰ বিধায়ক, কিন্তু আপোনালোকে বহুতে হয়তো গম নাপায় যে আমাৰ বহুতে ভাবি আছে যে 26ৰ পিছতহে পলাকবাৰী সমষ্টিৰ অন্তৰ্গত হ'ব আমাৰ এই ছয়গাঁৱৰ পাৰ্টটো। আমাৰ 3খন গ্ৰাম পঞ্চায়ত, চম্পকনগৰ গ্ৰাম পঞ্চায়ত, আমাৰ ছয়গাঁও গ্ৰাম পঞ্চায়ত আৰু পশ্চিম ছয়গাঁও গ্ৰাম পঞ্চায়ত যি আছে, এই গ্ৰাম পঞ্চায়ত 3খন ইতিমধ্যে পলাকবাৰী সমষ্টিৰ অন্তৰ্গত হৈছে ইতিমধ্যে, কিয়নো ইতিমধ্যে মহামান্য ৰাষ্ট্ৰপতি মহোদয়াই সেই চিলমোহৰ মাৰিছে। ইতিমধ্যে আমি পলাকবাৰী সমষ্টিৰ মই বিধায়ক হিচাপে মোৰ ৰেছপঞ্চিবিলিটি ইতিমধ্যে আমাৰ 3টা গ্ৰাম পঞ্চায়ত ইতিমধ্যে আহি পৰিছে আৰু সেইটো কাৰণে মই আজি যিহেতু প্ৰথম এই আমাৰ মাছপাৰা গাঁৱত আহিছোঁ, মই নিজৰ মামাৰ গাঁৱত, আপোনালোক আটাইৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। লগতে দিনবিলাকত যথেষ্ট সমস্যা আছে আমাৰ বিগত সময়ছোৱাত ছয়গাঁও, যিহেতু মই নিজৰ মামাৰ গাঁও, মই নিজে জানো যথেষ্টখিনি সমস্যা আছে, যথেষ্টখিনি কৰিব লগা আছে। আপোনালোকৰ আটাইৰ আশীৰ্বাদত, আপোনালোকৰ আটাইৰ সহযোগত এই কামখিনি নিশ্চয়কৈ কৰিব লাগে। নিশ্চয়কৈ অত্যন্ত উৎফুল্লিত যে মামাৰ গাঁৱত বিধায়ক হিচাপে প্ৰথম ৰাজহুৱা অনুষ্ঠান এটা আজি মই নিজে পাৰ্টিচিপেট কৰিছোঁ আৰু যি পবিত্ৰ মন্দিৰৰ প্ৰাংগণত আজি আছোঁ, এই প্ৰাংগণত মোৰ অতীজৰ কথা মনত পৰিছে, কিয়নো আমি সৰুতে ইয়াতে যিহেতু প্ৰায়বিলাকে মামাকৰ বিহুৰ সময়ত মামাকৰ ঘৰত খাব যায় বিহু, ঠিক তেনেদৰে আমি প্ৰায় মই মনত পৰিছে যে কেইবাবাৰো আমাৰ যি ভোগালী বিহুৰ আগদিনাখন যি আমি যি উৰুকা পাতোঁ, এই উৰুকাৰ ভাত সাজ মই ইয়াতে খাইছোঁ এই মন্দিৰত, কিয়নো ইয়াতে ৰাইজ মিলি খায় আৰু সেই সময়ত ইয়াতে যিটো পৰিৱেশ, বহু ৰাইজৰ সমাগম হৈছিল ইয়াতে মাছপাৰা আমাৰ এই অঞ্চলত, আৰু সেই কথাটো মোৰ আজি মনত পৰিছে। আৰু আজি এটা পবিত্ৰ দিন, আমাৰ গোপাল গোসাঁইৰ নামঘৰ আজি আধাৰশিলা স্থাপন কৰা হয়। তাত মোক আজি ভাগিন হিচাপে তেওঁলোকে বিধায়ক হিচাপেও নহয়, অকল ভাগিন হিচাপে তেওঁলোকে আজি নিমন্ত্ৰণ কৰিছে ৰাইজে, আৰু সেইটো কাৰণে মই অত্যন্ত উৎসাহিত হৈছোঁ। আৰু যি আমাৰ অসম চৰকাৰৰ ফালৰ পৰা অতি কম সময়ৰ ভিতৰত এটা অনুদান ইয়াতে দিয়াৰ এটা কথা ভাবিছোঁ, অতি কম দিনৰ ভিতৰত আমি অনুদান এটা দিম। আৰু আগন্তুক দিনবিলাকত আমাৰ মাছপাৰা, মই নিজে জানো মামাৰ ঘৰ ইয়াতে, আমাৰ বিশেষকৈ এই বৃহত্তৰ অঞ্চলটোত যথেষ্ট সমস্যা আছে, ৰাস্তা ঘাটৰ যথেষ্ট সমস্যা আছে। এই সমস্যাবিলাক অন্যতম দিনবিলাকত সমাধান কৰিবৰ কাৰণে এজন ভাগিন হিচাপে নিশ্চয়কৈ মোৰ যি কৰ্তব্য, সেই কৰ্তব্য পালন কৰিম। ধন্যবাদ।